দৰং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত উপস্থিত মংগলদৈ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিকসকল, সদৌ অসম গৰিয়া পৰিষদৰ যি সংবাদমেল তাত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় উপদেষ্টা তৈবুল্লাহ হক ডাঙৰীয়া, সাধাৰণ সম্পাদক তাৰিক আলী শইকীয়া ডাঙৰীয়া, দৰং জিলা সমিতিৰ সন্মানীয় উপদেষ্টা ইস্কান্দাৰ মিৰ্জা ডাঙৰীয়া, সভাপতি ছৈয়দুৰ ৰহমান ডাঙৰীয়া, উপসভাপতি জুলফিকাৰ আহমেদ ডাঙৰীয়া, যুটীয়া সম্পাদক আবু ছলিম আহমেদ ডাঙৰীয়া, যুটীয়া সম্পাদক জিলা কমিটিৰ মহম্মদ হাদি। অসম চৰকাৰে আমাৰ বিশেষকৈ সংখ্যালঘু বুলি কোৱাৰ লগে লগে মুছলমান আছে, খ্ৰীষ্টান আছে, শিখ আছে সকলো, কিন্তু আমাৰ সংখ্যালঘু বুলি কোৱাৰ লগে লগে আমাৰ মুছলমান এলেকাত বিশেষভাৱে প্ৰচলিত শব্দ হৈছে সংখ্যালঘু। সি গৰিয়াই হওক মিয়াই হওক কোনো কথা নাই। আজি কেইদিনমান আগত অসম চৰকাৰে কেবিনেটত পাছ কৰিছে, বিধানসভাত পাছ কৰিছে PCC নামৰ এখন আইন। এই আইনখন ইয়াত বৰ সুন্দৰভাৱে প্ৰস্তাৱ কৰি আমাৰ ৰাইজৰ সুবিধাৰ বাবে কেইটামান বস্তু আমাক সহায় হোৱাকৈ আমাৰ চৰকাৰখনে আমাক কিছু সকাহ দিছে বুলি আমি ভাবি তেওঁলোকক আমি ধন্যবাদ দিবলৈ প্ৰেছ কনফাৰেন্সখন কৰিছোঁ। দুখৰ বিষয়, PCC অহাৰ লগে লগে প্ৰতি বছৰৰ দৰে প্ৰতিখন বিধানসভাত যেনেকৈ হুলস্থুল সৃষ্টি কৰে বিৰোধী দলে, এই বিৰোধী দলে তেওঁলোকে ভাবি চিন্তি নোচোৱাকৈ PCC নিচিনা এখন সুন্দৰ আইন আনিছে, যি আইনত আমাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'লহেঁতেন। পঢ়াৰ সময়ত যি ছাত্ৰ ছাত্ৰীসকলে বিয়া পাতে, ছোৱালীক বিয়া দিয়ে, সেইটো প্ৰথা নাইকিয়া কৰিছে এইখন কেবিনেটত পাছ কৰা আইনখনেই। পোনতেই আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যিসকলে বিৰোধিতা কৰিছে। যিসকলে এই আইনখন পাছ কৰিছে তেওঁলোকক ধন্যবাদ আমি দিবই লাগিব। আমি অসমীয়া মুছলমান, আমি সংখ্যালঘু মুছলমান কোনো কথা নাই। আমি মুছলমান হিচাপে আমি গৰিয়া জনগোষ্ঠীৰ লোক হিচাপত আমি অসম চৰকাৰৰ এই আইনখনক আমি 100% ছাপোৰ্ট কৰিছোঁ। যিহেতু এই আইনখনৰ জৰিয়তে আমাৰ বহুকেইটা প্ৰথা আমাৰ নাইকিয়া হৈ যাব। দেৱানী প্ৰথা, যেনে গাঁৱত বিয়া পাতি দিয়ে, বয়স কিমান হৈছে বোলে 16 হৈছে, বয়স কিমান হৈছে 15, বয়স কিমান হৈছে গম নাপাওঁ, বিয়া দিব পৰা হৈ গৈছে। ছোৱালী গাভৰু হোৱাৰ লগে লগে বিয়া দিছিলে, সেই প্ৰথাটো নাইকিয়া কৰিলে। ল'ৰাবিলাকৰ কি হৈছিলে, অকল চৰাঞ্চলতে নহয়, আমাৰ অসমীয়া মুছলমান এলেকাতো বহু জেগাতে বয়স নোহোৱাকৈ ল'ৰা ছোৱালীৰ বিবাহ কৰিছিলে। কিন্তু এই চৰকাৰখনে আইনখন অনাৰ লগে লগে এটা হস্তক্ষেপ সৃষ্টি হৈছে, যি হস্তক্ষেপৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হৈছে। আমাৰ গৃহস্থৰ মানুহবিলাকৰ কিছুমান কথা আছে, ল'ৰা ছোৱালী জন্ম দিয়েই নহ'ব, পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰিব লাগিব, সময়ত বিয়া দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগিব। কিন্তু চৰকাৰখনৰ আইনখনে এইটো কথা কৈছে, ল'ৰা ছোৱালীক সমানে ৰাখিব লাগিব, বিয়া দিব লাগিব বুলি ছোৱালীক মানা কৰা নাই। কিন্তু বয়সটো আপোনালোকে চিন্তা কৰি চাব। গভৰ্ণমেণ্টে এটা নিয়ম বান্ধি দিছে, গভৰ্ণমেণ্টৰ নিয়ম অনুযায়ী ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত ৰাজহুৱা অনুষ্ঠানত পাৰে, ঘৰুৱা অনুষ্ঠানত পাৰে, মন্দিৰত পাৰে, মছজিদত পাৰে, বিয়াৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু এইটো নহয় যে ল'ৰা হওক ছোৱালী হওক বিয়া পাতিবই লাগিব, এইটো কোনো কাৰণত হ'ব নোৱাৰিব। আমি এইটো আইনক আমি সমৰ্থন কৰিছোঁ আৰু এইখন আইনৰ বিৰোধিতা কৰা হ'লক আমি ধিক্কাৰ জনাইছোঁ। এই আইনখনৰ জৰিয়তে আমাৰ সমাজত প্ৰচলিত দেৱানী প্ৰথা নাইকিয়া হৈ গৈছে, দালাল প্ৰথা নাইকিয়া হৈ গৈছে। যিসকলে কোৰ্টত এফিডেভিট কৰি ছোৱালীক বিয়া দিছিলে, সেইসকলৰো এতিয়া ভাত খোৱা ৰাস্তা নাইকিয়া হৈ গৈছে। তেওঁলোককো আমি কৈছোঁ, আপোনালোকে ভাল ৰাস্তাৰে কাম কৰক। কাৰোবাৰ ছোৱালী বিয়া দিব, 18 বছৰ নোহোৱাকৈ আপোনালোকে 18 বছৰৰ কাগজ যদি ফুংফাং কৰি উলিয়াই বিয়া দিম বুলি চেষ্টা কৰিছিলে, আপোনালোকে সেইবোৰৰ পৰা বিৰত থাকক বুলি আমি তেওঁলোকক সকীয়াই দিছোঁ। আমি আশা কৰিছোঁ এই আইনখনৰ জৰিয়তে যিকোনো অবৈধ বিবাহ আছিলে, বাল্য বিবাহ আছিলে, সম্পূৰ্ণ নোহোৱা হৈ যাব। আচ্ছা, যিসকলে আপোনালোকৰ সংবাদ মাধ্যমত ডাঙৰ লেকচাৰ মাৰিছে, আমি দেখিছোঁ বিধানসভাৰ পৰা ওলাই আহি এগৰাকী ধুবুৰীৰ সংখ্যালঘু বিধায়কে পুনচাতে বিধায়কগৰাকীয়ে কৈছে, এইটো আমি নামানো কোনো কাৰণত। মই কংগ্ৰেছৰ বিধায়ক হয়, মই সংখ্যালঘুৰ বিধায়ক হয়, তেখেতে নাজানে। আচলতে তেখেতে সংখ্যালঘু বা কংগ্ৰেছৰ কথাত আহি পাবই নালাগিছিলে। তেখেতে ৰাইজৰ বিধায়ক, ৰাইজৰ কথা তেওঁ চিন্তা কৰিব লাগিছিল। তেওঁ ঘৰৰ ওচৰৰ ছোৱালী, গাঁৱৰ ছোৱালী, নিজৰ ভতিজা ছোৱালী, নিজৰ ছোৱালীৰ কথা চিন্তা কৰিব লাগিছিল। তেখেতে চিন্তা নকৰি পোনচাতে এই আইনখনক বিৰোধিতা কৰিছে। আমি এই মঞ্চৰ পৰাই এই সংবাদমেলৰ জৰিয়তে সেইগৰাকী বিধায়িকাকো আমি ধিক্কাৰ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ কিছু কথা আছে
ধৰক এতিয়া লিভ ইন বুলি যিটো শব্দ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিধানসভাত আমাৰ পাছ হৈছে, লিভ ইন সম্পৰ্ক, কাৰোবাৰ ছোৱালী কাৰোবাৰ ল'ৰা, মাক দেউতাকে গম নোপোৱাকৈ কি কৰিছে, গুৱাহাটীতেই হওক মংগলদৈ কোনোবা এখন জেগাত ইলু ইলু কৰি আছে। এই ইলু ইলুটো নাইকিয়া কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী এটা সাংঘাতিকভাৱে বেণ্ড এটা দিছে। এই বেণ্ডটো আমি 100% আমি ছাপোৰ্ট কৰিছোঁ যে ভাল লক্ষণ, ভাল এটা প্ৰস্তাৱ লৈছে, ভাল এটা সংবিধানত লিপিবদ্ধ হৈছে। এইটো আমি তেওঁলোকক আমি ধন্যবাদ আনিছোঁ এইখন চৰকাৰক, যিখন চৰকাৰে ছোৱালীসকলক অন্ততঃ মাক দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ'বৰ কাৰণে সক্ষম কৰি দিছে। আমি কেইটামান বস্তু চালোঁ ল'ৰা ছোৱালী উত্তৰাধিকাৰী সূত্ৰে। কিছুমানে কৈছে যে ল'ৰাই চাব লাগে মাক দেউতাকৰ সম্পত্তি ল'ৰাই খাই আছে। ছোৱালীয়ে মাক দেউতাকৰ সম্পত্তি পোৱাৰ পিছত কি হ'ব, মাক দেউতাকক চাব নেকি, নিজৰ ঘৰতে থাকিব। ছোৱালীজনী আমি বিয়া দিছোঁ, ঘূৰাই নাহে নহয় কোনোদিন, তাই পাবলগীয়া সম্পত্তিখিনি তাই লৈ ল'ব। হয়তো তাই যদি ভালভাৱে চিন্তা কৰে, মোৰ 3জন দাদা আছে, মোৰ সম্পত্তিখিনি দাদাক দি দিওঁ, মোৰ মা দেউতাকো নালাগে সম্পত্তি, মই কেতিয়াবা আহিলে একেলগে ভাত এসাঁজ খাম, সেইটোৱে মোৰ কাৰণে শুভ লক্ষণ। আৰু মোৰ মা দেউতা থকা সময়ত মা দেউতাৰ মৃত্যু হোৱাৰ পাছত মই ঘৰখন ৰাখি মোৰ দাদাৰ লগত মোৰ ভাইটিৰ লগত ভাল এটা সম্পৰ্কৰে আমি জীয়াই থাকিবৰ পৰ্যন্ত আমি এটা সম্পৰ্ক ৰক্ষা কৰিম বুলি তেওঁলোকক ভাবিছে। সেয়ে আমি দেখিছোঁ ছোৱালীসকলক সম অধিকাৰ দিয়াটো আমি এটা ভাল লক্ষণ বুলি ভাবিছোঁ। আমাৰ গড়িয়া উন্নয়ন পৰিষদ এখন গঠন কৰিছিলে আগৰ কেইবছৰ আগত চৰকাৰে, 10 বছৰ হৈ গ'ল, কিন্তু গড়িয়াসকলৰ কোনোদিন উন্নয়ন নহ'ল। কিবা অকণমান পইচা দিছিলে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিছোঁ, গড়িয়া উন্নয়ন পৰিষদখন যেনেদৰে গঠন কৰিছিল তেনেদৰে আমাৰ কোনো এটা কাম নহ'ল। সেয়েহে আমি গড়িয়া জনগোষ্ঠীৰ লোকসকলৰ বাবে গড়িয়া উন্নয়নখন অকণমান এইটো বন্ধ কৰিব নালাগে, এইটো নাইকিয়া কৰিব নালাগে। গড়িয়া উন্নয়ন পৰিষদৰ সলনি গড়িয়াসকলৰ কাৰণে এটা সঞ্চালকৰ এটা ব্যৱস্থা কৰিব লাগে, ডাইৰেক্টৰ এটা সৃষ্টি কৰিব লাগে। যেনেকৈ SC ডাইৰেক্টৰ আছে, ST আছে, তেনেকৈ এটা গড়িয়া সঞ্চালকৰ সৃষ্টি কৰিব লাগে বুলি আমি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। নতুনকৈ এটা ডিপাৰ্টমেণ্ট এটা খুলিব লাগে, সেই ডিপাৰ্টমেণ্টটো হ'ব আপোনাৰ গড়িয়া সঞ্চালকালয়। ডাইৰেক্টৰক এটা আমাৰ ডাইৰেক্টৰ থাকিব এক্সট্ৰাকৈ। আমাৰ গড়িয়া জনগোষ্ঠীৰ লোকসকলৰ অভাৱ অভিযোগসমূহ তাৰ পৰাই তেওঁলোকে চলাব। আমাৰ ল'ৰা ছোৱালীয়ে পাবলগীয়া বৃত্তিসমূহ পোৱা নাই, সুবিধাসমূহ পোৱা নাই, এটা কাৰণতে পোৱা নাই। আমি মাইনৰিটি বুলি কোৱাৰ লগে লগে তাতে গুচি যায়। মাইনৰিটি বুলি ক'লে 4-5টা ভাগত বিভক্ত হয়, তেতিয়া গড়িয়া বুলি তাতে কোনো বস্তু নাই। মাইনৰিটি ডিপাৰ্টমেণ্টত বস্তু বহুত আহে, কিন্তু আমি পোৱা নাই আজিলৈ। তাত বহু ধৰণৰ আছে, শিখ খ্ৰীষ্টান সকলো আছে। মাইনৰিটি বুলি ক'লে চৰৰ মানুহকো মাইনৰিটি কৰে, বামৰ মানুহকো মাইনৰিটি বুলি কয়, কিন্তু গড়িয়াসকল মাজে মাজে ৰৈ যায়। সেইকাৰণে গড়িয়া উন্নয়ন পৰিষদৰ নিচিনাকৈ তাতকৈ অলপ উন্নত ফলকৰ আমাৰ এখন গড়িয়া ডেভেলপমেণ্ট কাউন্সিল নালাগে, আমাক গড়িয়া উন্নয়ন পৰিষদ আমাক নালাগে, আমাক এখন লাগে গড়িয়া ডাইৰেক্টৰেট লাগে। এই ডাইৰেক্টৰেটৰ জৰিয়তে আমাৰ অসমৰ খিলঞ্জীয়া অংশত আমাৰ গড়িয়া মানুহৰ যি অভাৱ আছে অভিযোগ আছে, তাতে এটা ফাইনেন্সিয়েলি আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰৰ পৰা টকা আহিব। সেই টকাৰে আমাৰ যুৱক যুৱতীসকলৰ আৰু ৰাইজৰ আমাৰ সমাজখনৰ কাৰণে কিছু কাম কৰিবলৈ আশা কৰি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। গভৰ্ণমেণ্টৰ মেনুৱেলৰ বস্তু এইটো আজিকালি কাজিৰ যিটো তালা আছিলে তালাটো বন্ধ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। সেই তালাক খুলিব পৰা কাৰো শক্তি নাই। সেই তালা মাৰোঁতে যিটো ৰঙা কাপোৰ মাৰিছে, তাত আমি ৰঙা কাপোৰত আৰু এখন ৰঙা কাপোৰ মাৰিবৰ কাৰণে আমিও গৈছোঁ গড়িয়া জনগোষ্ঠী। যিহেতু তালাক প্ৰথাটো আমাৰ সমাজত নাইকিয়া কৰিবৰ কাৰণে আপোনালোকৰ নিচিনা মানুহৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ। সেয়ে আমি আশা কৰিছোঁ আমাৰ সংগঠনৰ যিটো প্ৰস্তাৱ আছে, যিটো দাবী আছে, আপোনালোকেও আশা কৰিছোঁ এইটো আমাক সমৰ্থন কৰিব। তালাক বস্তুটো নাইকিয়াই কৰিব লাগে। সম্মানীয় সাংবাদিক বন্ধুসকল, বৰ্তমান যি সামাজিক মাধ্যমত এটা চৰ্চিত বিষয়, আমাৰ যি হিৰেণ হিন্দু অসম, তেওঁৰ প্ৰফাইলৰ পৰা যি মন্তব্য ওলাইছে, আমি সকলোৱে জানো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম ধৰ্মৰ এজন বিশ্বৰ ধৰ্মগুৰু হয়। আৰু তেখেতৰ যি বাণী, সেই বাণীক আমি বিশ্বৰ যিমান মুছলমান মানুহ আছোঁ সকলোৱে তেওঁৰ বাণীক আমি শ্ৰদ্ধা সহকাৰে মানি লৈছোঁ। আৰু তেনেকুৱা এজন বিশ্বগুৰুক কোনোবা এজন অজ্ঞানীয়ে মূৰ্খ ব্যক্তিয়ে এনেকুৱা বিৰূপ মন্তব্য কৰিছে, যি মন্তব্য নেকি প্ৰতিজন ইছলাম ধৰ্মৰ ব্যক্তিক মানে ব্ৰেইনত খুচাই থৈ গৈছে। গতিকে তেওঁৰ যি মন্তব্য, এই মন্তব্যক আমি সদৌ অসম গড়িয়া পৰিষদৰ তৰফৰ পৰা গৰিহণা দিছোঁ। আৰু তেওঁৰ যি মন্তব্য, এই মন্তব্যক আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এই মন্তব্যৰ নজৰ ৰাখক আৰু এই যি তেওঁ মন্তব্য কৰিছে ইয়াৰ ওপৰত যেন বিহিত ব্যৱস্থা লয়।
অন্যথা আগন্তুক দিনত এনেকুৱা ধৰণৰ মন্তব্য ওলাই থাকিব, যেনে সেই মন্তব্যৰ ওপৰত কোনোবা লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে লাইক আৰু কমেণ্ট কৰিছে এই মন্তব্য কৰাজনৰ নিচিনা সমানে দায়ী মোৰ হিচাপত। গতিকে আমি এইটো নিবিচাৰোঁ কোনোবা হিন্দু মানুহৰ হিন্দু ধৰ্মীয় গুৰুৰ ওপৰতো কোনোবা এজন মুছলমান ব্যক্তিয়ে যদি এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য দিয়ে তেওঁ সমানে দায়ী হ'ব। কোনো ধৰ্মৰ ওপৰত কোনো এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য দিয়াটো আমি নিবিচাৰোঁ। সংক্ষেপতে যদি ক'ব বিচাৰোঁ যে হীৰেন হিন্দু অসমক অতি সোনকালে এই মন্তব্যৰ ওপৰত যেন দোষী সাব্যস্ত কৰি সকলোৱে নজৰ ৰখাকৈ এটা শাস্তি প্ৰদান কৰে। মঙলদৈত দিয়া নাই, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত দিয়া হৈছে, বাটা চাৰিআলিত দিয়া হৈছে, নলবাৰীত দিয়া হৈছে, আপাৰ আসামৰ কিছু জেগাত দিয়া হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।